নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। আজি আপোনালোকৰ কাৰণে আৰু এটা মোষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিলোঁ। ৰিগাৰ্ডিং আমাৰ যি ADRE এক্সাম হৈছে, আমাৰ যি GTPGTৰ এক্সাম হৈছে আৰু যে আমাৰ আছাম পুলিচৰ এক্সাম হৈছে। তো এইবোৰৰতো ৰিক্ৰুটমেণ্ট এতিয়া চলি আছে, প্ৰচেছ হৈ আছে। ইয়াৰ লগে লগে আমাৰ LP UPতো টিচাৰ ৰিক্ৰুট হৈছে। তো আপকামিং ডেইজত বহুতো নতুন টিচাৰ আৰু বিভিন্ন বেলেগ বেলেগ পদত আমাৰ ৰিক্ৰুটমেণ্ট হ'ব। তো আজিৰ ভিডিঅ'টোত আমি ডিছকাছ কৰিম, মই আপোনালোকক কৈ দিম যিবোৰ মানে যিসকল কেণ্ডিডেটে নতুনকৈ জব পাব, সিহঁতে কি কি সুবিধা পাব। যিহেতু আপোনালোকে নতুনকৈ জব এটা জইন কৰিব, আপোনালোকে কি কি সুবিধা পাব অলপ ডিছকাছ কৰি দিছোঁ, অলপ কৈ দিছোঁ। আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয়েও এইটো বিষয়ত কৈছে যে আমাৰ যিসকলে নতুনকৈ টিচাৰ জব কৰিব বা বেলেগ বেলেগ পোষ্টত জইন কৰিব, এইটো ADRE হওক, আছাম পুলিচ হওক, টিচাৰ হওক, সিহঁতে যিমানেই পদত ৰিক্ৰুটমেণ্ট হ'ব, সিহঁতে বহুতো মানে সুবিধা পাব। নতুন এজ এ মানে নিউ ৰিক্ৰুটাৰ হিচাপে বহুতে সুবিধা পাব। আৰু আমাৰ যিসকল আগৰ পৰা আমি চাকৰি কৰি আছোঁ, সিহঁতেও এইবোৰ সুবিধা পাব। তো কি সুবিধা পাব, নিউ সুবিধা কি পাব 2025 চনত, এইকেইটা অলপ আপোনালোকৰ লগত কৈ দিওঁ। তো ভিডিঅ'টো ভাল লাগিব চাই, মই আশা কৰোঁ এটা নিউ হোপ পাম আমি। আৰু যিহঁতে মানে এইবছৰ পাছ কৰিব পৰা নাই আৰু ভালকৈ পঢ়ি এইবোৰ ফেচিলিটি ল'বলৈ চেষ্টা কৰিব। তো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বাট ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত সৰু এটা ৰিকুৱেষ্ট, এনেকুৱা মোৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ কাৰণে চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিব। তো বলক এতিয়া আমি আগত আমাৰ চাই লওঁ কি সুবিধা আমি পাম। 1 এপ্ৰিলৰ পৰা আমি আমাৰ অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিউ পেঞ্চন স্কিমৰ সামৰণি মাৰি ইউনাইটেড পেঞ্চন স্কিম UPS স্কিম আমি আৰম্ভ কৰিব বিচাৰিছোঁ, যাৰ জৰিয়তে 25 বছৰ কাম কৰা চৰকাৰী কৰ্মচাৰীসকলে নিশ্চিতভাৱে তেওঁলোকে 50% চাকৰি কালৰ দৰমহা 50% ডিয়াৰনেছ এলাউন্সেছৰ সৈতে লাভ কৰিবলৈ সক্ষম হ'ব। অসমৰ চৰকাৰী কৰ্মচাৰীসকলক মই আৰু এটা সুখবৰ আজি দিব বিচাৰিছোঁ। 2005 চনৰ আগতে যিসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল, কিবা কাৰণত নিযুক্তিৰ প্ৰক্ৰিয়া 2005লৈ গুচি গ'ল, তেওঁলোকে ওল্ড পেঞ্চন স্কিমৰ জাগাত নিউ পেঞ্চন স্কিমৰ অন্তৰ্ভুক্ত হ'বলগীয়া হৈছিল। কাৰিকৰী অসুবিধা পিছ পেলাই মই তেনে চৰকাৰী কৰ্মচাৰীসকলকো যাৰ নিযুক্তিৰ প্ৰক্ৰিয়া 2005 চনৰ আগতে আৰম্ভ হৈছিল, তেনে চৰকাৰী কৰ্মচাৰীসকলকো ওল্ড পেঞ্চন স্কিম বা OPSৰ ভিতৰলৈ আনিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, যি আমাৰ ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিৰাশাৰ পৰিৱৰ্তে আশাৰ এক নতুন সঞ্জীৱনী সুধা আৰম্ভ কৰিব। শ্ৰদ্ধাৰ ৰাইজ, এই বছৰতে আমি 2006 চনৰ আগতে প্ৰতিষ্ঠা হোৱা যিবিলাক মহাবিদ্যালয় আৰু বিদ্যালয় প্ৰাদেশিকৰণৰ আওতাৰ পৰা বাদ পৰি গৈছিলে, তেওঁলোককো আমি প্ৰাদেশিকৰণৰ আওতাৰ ভিতৰলৈ আনিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। চ' ফাইনেলি আমি এইটো বুজিব পাৰিছোঁ যে আমাৰ নতুন যিহঁতে চাকৰি জইন কৰিব, সিহঁতে বহুতো ধৰণৰ সুবিধা পাব। আৰু আমি আগৰ পৰা যিসকলে কৰি আছোঁ, সিহঁতৰ কাৰণে বহুত সুবিধা আছে। আমাৰ ইউনিফাইড পেঞ্চন ছিষ্টেম, এইটো আপোনালোকে পাব। UPS বেয়া নহয়। যদি চিন্তা কৰিব যায়, যদি আপোনাৰ ৱাইফ যদি ছাৰ্ভিচ হোল্ডাৰ নহয়, মই যিটো বুজি পাওঁ, ইফ ইউৰ ৱাইফ ইজ নট এ ছাৰ্ভিচ হোল্ডাৰ, দেন ইউ কেন অপশ্যন ফৰ UPS, ঠিক আছে। আৰু যদি কাৰোবাৰ যদি ৱাইফো চাকৰি কৰি আছে, তেনেহ'লে তেওঁ NPSত থাকিব পাৰে। আৰু এজনৰ চাকৰিটো NPSত ৰাখিব পাৰে আৰু এজনটো UPS কৰিব পাৰে। বাট যদি আপুনি ছিংগল হয়, তেতিয়াহ'লে আপোনাৰ ৱাইফ যদি চাকৰি নকৰে, তেনেহ'লে আপুনি UPS থকাটো ইম্পৰ্টেণ্ট হয়। আৰু এটা কথা কি আছে, আমাৰ যিটো ফেমিলি ইঞ্চুৰেঞ্চ যিটো আছে, হেল্থ ইঞ্চুৰেঞ্চ, এইটোও বহুত ভাল হয়। আপোনাৰ যিমান ফেমিলি, মা দেউতা, ৱাইফ, প্ৰেগনেঞ্চি, ডেলিভাৰী আৰু আপোনাৰ ফিউচাৰত যিমানকেইটা বেমাৰ হ'ব, বহুতেই ভাল হয়। এইটো মানে আপোনালোকে যিহেতু নতুন চাকৰিত সোমাব, এইটো মই ফ্ৰীলি কৈ দিব বিচাৰোঁ। এইকেইটা সুবিধা আপোনালোকে পাব। তো ৱেলকাম টু অল অফ ইউ। আপোনালোকে ভালদৰে মেহনত কৰক, যিহঁতে মানে এইবোৰ ট্ৰাই কৰিব, মানে নতুনকৈ এইবছৰ যাহাতৰ হোৱা নাই, নেক্সট ফিউচাৰত আকৌ ADRE এক্সাম হ'ব, আপোনালোকে ট্ৰাই কৰি থাকক। আৰু এটা কথা, নতুন জব 2025ৰ পাছত কেতিয়া ওলাব আৰু কি ভেকেঞ্চি আহি আছে, এইটোৰ ওপৰত মই এটা ভিডিঅ' কালি এটা আনি আছোঁ। আপোনালোকে চেনেলটোক ছাবস্ক্ৰাইব কৰি থওক, যে ফিউচাৰত জব ওলাব নে নাই, নে ইয়াতে শেষ হৈ গ'ল। মই উইথ প্ৰুফ কথা পাতিম যে নতুনকৈ টিচাৰৰ চাকৰি আহিছে, নতুনকৈ আমাৰ GTPGT আহিব, নতুনকৈ আমাৰ আছাম পুলিচৰ আকৌ ভেকেঞ্চি আহি আছে, আৰু আমাৰ ADREৰ ভেকেঞ্চি আহিব। এইবোৰ গোটেই কথাকেইটা আমি ডিছকাছ কৰিম। আৰু এটা কথা,
নতুন জব 2025ৰ পাছত কেতিয়া ওলাব আৰু কি কি ভেকেঞ্চি আহি আছে এইটোৰ ওপৰত মই এটা ভিডিঅ' কালি এটা আনি আছোঁ। আপোনালোকে চেনেলটোক ছাবস্ক্ৰাইব কৰি থওক যে ফিউচাৰত জব ওলাব নে নাই, নে ইয়াতে শেষ হৈ গ'ল। মই উইথ প্ৰুফ কথা পাতিম যে নতুনকৈ টিচাৰৰ চাকৰি আহিছে, নতুনকৈ আমাৰ GTPGT আহিব, নতুনকৈ আমাৰ আছাম পুলিচৰ আকৌ ভেকেঞ্চি আহি আছে আৰু আমাৰ ADREৰ ভেকেঞ্চি আহিব। এইবোৰ গোটেই কথাকেইটা আমি ডিছকাছ কৰিম। তো গোটেই ভিডিঅ'কেইটা চাবলৈ ভালদৰে আপোনালোকে চেনেলটোৰ লগত থাকিব আৰু এনেকুৱা মোৰ ইম্পৰ্টেণ্ট আপডেটছৰ কাৰণে চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।